আমিতো এই কথাটো সদায় কৈ আছোঁ, আমি 126টা সমষ্টিতে নিৰ্বাচন খেলিম। আমাৰ কাৰণে 100টা বা 103টা সমষ্টি যিটো আপোনালোকেও কৈ থাকে বা আমাৰো কোনোবা কেতিয়াবা কৈ দিয়ে, আমাৰ কাৰণে 126টা সমষ্টি NDA হিচাপে 126টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীও আছে, অগপৰো আছে, অন্য হয়তো আমাৰ মিত্ৰ দলত থকা সকলোৰো আছে। গতিকে আমাৰ কাৰণে 126টা সমষ্টিয়ে টাৰ্গেট। কিন্তু তাৰ ভিতৰত বিজেপি কিমানত খেলে, অগপই কিমানত খেলে, এই গোটেই কথাখিনি আমি বা BPF বা UPPL যদি লগত থাকে কি হ'ব, এই কথাখিনি চূড়ান্ত হ'ব। কিন্তু এটা কথা স্পষ্ট যে মেয়ৰ ভোটৰ কাৰণে তুষ্টিকৰণ নীতি বিজেপিয়ে নলয়। কংগ্ৰেছে যেনেকৈ তুষ্টিকৰণ, সেই তুষ্টিকৰণ নীতি মেয়ৰ ভোটৰ কাৰণে নাই। আমি নিজৰ কৃষ্টি সংস্কৃতি, আমি অসমীয়া জাতিৰ যিটো ভৱিষ্যত, আমাৰ অসমীয়াৰ যি আৱেগ অনুভূতি, তাৰ লগত বিজেপি আছে। কংগ্ৰেছৰ বাবে অসমীয়াৰ আৱেগ ফুটুকাৰ ফেন। এই যিটো বৰ অসমৰ কথা কৈছে, আমি কৈছে নতুন বৰ অসম। গতিকে নতুন বৰ অসমত এই নতুনকৈ অহা মিয়াসকলক কেনেকৈ সংস্থাপিত কৰিব পাৰে, আৰু অসমৰ এতিয়ালৈকে 6-7খন জিলাত এই মিয়াসকল সংখ্যাগুৰু হৈ গ'ল। কংগ্ৰেছৰ দিনত কেনেকৈ আৰু 4খন জিলা মিয়াক সংখ্যাগুৰু কৰিব পাৰে, তাৰ পৰিকল্পনা। আৰু তাৰ বিপৰীতে বিজেপি বা NDA ওলোটা পৰিকল্পনা আমাৰ, মিয়াক কেনেকৈ আমি কম্প্ৰেছ কৰিব পাৰোঁ, মিয়াক কেনেকৈ আমি সীমিত বিত্তৰ ভিতৰত সোমাই দিব পাৰোঁ, বা মিয়াক কেনেকৈ আমি ভাৰতৰ পৰা বহিষ্কাৰ কৰিব পাৰোঁ। মিয়া বুলি কৈছোঁ যিসকল অবৈধ বাংলাদেশ, মিয়া মানে অবৈধ বাংলাদেশ। গতিকে এই কথাটো আমাৰ নীতি স্পষ্ট। গতিকে ইয়াত আৰু আমাৰ নীতিত কোনো কুৱেশ্যন নাই, কংগ্ৰেছৰ নীতিত সদায় কুৱেশ্যন। ইয়াৰ কাইলৈৰ যি ভ্ৰমণ, একটো চৰকাৰী বিভিন্ন কাৰ্যসূচী আছে, কেইবাটাও প্ৰকল্পৰ তেখেতে শুভাৰম্ভণি কৰিব, আৰু মৰাণ ALFত আমাৰ যি ভাৰতীয় বায়ুসেনা বাহিনীৰ বিমানকে ধৰি বিভিন্ন যুদ্ধ জাহাজ সেই অঞ্চলত তাত লেণ্ডিং কৰাব, আৰু বিভিন্ন কাৰুকাৰ্যও নিশ্চিতভাৱে মৰাণত আয়োজন হ'ব। তাৰ লগতে গুৱাহাটী, উত্তৰ গুৱাহাটী যি আমাৰ দলং কুমাৰ ভাস্কৰ বৰ্মা সেতু, সেইটো আনুষ্ঠানিকভাৱে তেখেতে শুভ উদ্বোধন কৰিব। ইয়াৰ লগতে IIMৰ অস্থায়ী এটা কেম্পাছ তেখেতে কাইলৈ শুভাৰম্ভণি কৰিব। 100খন যি ইলেক্ট্ৰিক ভেহিকল বাছ, সেই বাছকেইখনো কাইলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। তাৰপিছতে তেখেত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে আয়োজন কৰা বুথ বিজয় সংকল্প সভাত উপস্থিত থাকিব। বুথৰ পৰা অপেক্ষিত প্ৰায় 86,000 কাৰ্যকৰ্তাক তেখেতে সম্বোধন কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগমনৰ বাবে আৰু তেখেতৰ মাৰ্গদৰ্শনৰ বাবে বুথৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা অধীৰ আগ্ৰহেৰে বাট চাই আছে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টী নিৰ্বাচনৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছে, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ আৰু তেখেতৰ মাৰ্গদৰ্শনৰ জৰিয়তে নিশ্চিতভাৱে আমি কাইলৈ আৰু অধিক আত্মবিশ্বাসী হ'ম, উৎসাহী হ'ম, আৰু তেখেতে যি পৰামৰ্শ আমাক দিব, সংগঠনৰ মন্ত্ৰ যি আমাক দিব, সেই মন্ত্ৰেৰে আমি অসমত ৰাইজৰ আশীৰ্বাদত তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে আমি অবিৰত আমাৰ যি পৰিশ্ৰম, সেই পৰিশ্ৰম পৰিকল্পনা আমি আগবঢ়াই লৈ যাম। তেওঁ পাকিস্তানত যোৱা বুলি খালি ক'লে, ইয়াৰ আগতেতো পাকিস্তান যোৱা বুলিও কোৱা নাছিল। যেতিয়া SITৰ প্ৰতিবেদনত ফাদিল হ'ল, তেতিয়া বাধ্য হৈ ক'লে যে মই গৈছোঁ পাকিস্তানত। পাকিস্তানত গৈ কি কৰিছে? কোনোবা হিন্দু মন্দিৰত গৈ প্ৰাৰ্থনা কৰিছে, কোনোবা ভাৰতবৰ্ষৰ সপক্ষে, ভাৰতবৰ্ষৰ যি ধৰক ইণ্টাৰনেশ্যনেল ধৰক ডিপ্ল'মেচিৰ লগত জড়িত কোনো মানুহক ভাৰতৰ পক্ষ লোৱা তেনেকুৱা মানুহৰ লগত কথা পাতিছে। এনেকুৱাতো কোনো চবটো সামাজিক মাধ্যমত তেওঁ প্ৰকাশ কৰে, আমিও কৰোঁ। গতিকে আমি আমাৰ কাৰ্যসূচী আজি ক'ত গৈছোঁ, কালি ক'ত গৈছোঁ সদায় দি থাকোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই দি দিয়ক 10 দিন তেওঁৰ ইটেনাৰীটো ক'ত গ'ল, কেনেকৈ গ'ল, কোনফাল দি গ'ল, গোটেই কথাবিলাক প্ৰকাশ কৰি দিয়ক।
আমি গৌৰৱ গগৈ আৰু বিজেপিৰ যুদ্ধ নহয় এয়া, কংগ্ৰেছ আৰু বিজেপিৰ যুদ্ধ নহয় এয়া, এয়া ৰাষ্ট্ৰৰ সুৰক্ষা, সাৰ্বভৌমত্ব, অখণ্ডতা আৰু পাকিস্তান প্ৰীতিৰ বিষয়। গতিকে এই বিষয়টো আমি ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত বিষয় হিচাপে আমি ইয়াক ভাৰত চৰকাৰে এই বিষয়ত এটা সিদ্ধান্ত ল'ব লাগে আৰু গোটেই কথাটোৰ এটা পুংখানুপুংখ তদন্ত হ'ব লাগে। এই কথাটো আমি আগৰ পৰাই কৈ আছোঁ। গতিকে নেশ্যনেল ছিকিউৰিটিৰ যিহেতু এইটো এটা বৰ ভয়ংকৰ এটা বিষয়, গতিকে এই বিষয়টোক সেই দৃষ্টিকোণেৰে চাব লাগে। গৌৰৱ গগৈ আৰু বিজেপি নহয়, কংগ্ৰেছ আৰু বিজেপি নহয়, গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নহয়। আলোচনা চলিয়ে আছে, অনানুষ্ঠানিক হৈ আছে কথাবিলাক। আনুষ্ঠানিক যিখিনি আছে এইখিনি আচলতে মূল কামটো হয় অনানুষ্ঠানিকতেই। যিকোনো বিষয় যদি আপোনালোকে চায়, অনানুষ্ঠানিক বাৰ্তালাপটো বেছি গুৰুত্বপূৰ্ণ, কিন্তু প্ৰট'কল অনুসৰি আনুষ্ঠানিক বাৰ্তালাপ এটা হ'ব লাগে আৰু নিশ্চিতভাৱে যিমান সোনকালে পৰা যায় মিত্ৰ দলৰ লগত আমি আমাৰ আনুষ্ঠানিক যি আলোচনা সেই আলোচনা কৰিম, আমিও কৰিম, কেন্দ্ৰীয় সমিতিৰ সন্মানীয় নেতৃবৃন্দও কৰিব। গতিকে এটা ইতিবাচক আমি মিত্ৰতাৰে আমি আকৌ এবাৰ অসমত NDA হিচাপে নিৰ্বাচন যুঁজিম আৰু NDA হিচাপে আমি অসমত আকৌ এবাৰ চৰকাৰ গঠন কৰিম। নাই চাওক, আমাৰ সংগঠনৰ এক আভ্যন্তৰীণ ব্যৱস্থা আছে, বিভিন্ন ইয়াৰ পেৰামিটাৰ্ছ আছে। প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত জিকাৰ সম্ভাৱনাটো এটা ডাঙৰ পেৰামিটাৰ, তাৰ লগতে অন্য আৰু ৰাইজৰ কি ধৰণে মতামত আহিছে বা আহিব, এই গোটেই কথাবিলাক আমাৰ যি ছাৰ্ভে ইত্যাদি হৈ আছে বা হৈছে, তাত কিছু কথা ওলাই পৰিছে। ইয়াৰ লগতে পাৰ্টীৰ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কেনেকুৱাকৈ বিচাৰে, কি বিচাৰে, গতিকে এটা আভ্যন্তৰীণ গণতন্ত্ৰ দলৰ মজিয়াত সদায় বৰ্তমান হৈ আছে। গতিকে তেখেতসকলৰ পৰামৰ্শখিনিও মতখিনিও আমি সংগ্ৰহ কৰিম। তাৰ কাৰণে প্ৰতিটো সমষ্টিত নিৰ্দিষ্ট সংখ্যক এটা ক্ৰাইটেৰিয়া কাৰ্যকৰ্তা আমি নিৰ্বাচিত কৰিছোঁ। সেইসকলৰ লগত আমাৰ লোকসভা সমষ্টি অনুসৰি একোজন জ্যেষ্ঠ কাৰ্যকৰ্তাই তেওঁলোকৰ সন্মুখত কিছু বিষয় ৰাখিব। তাৰপিছত তেওঁলোকৰ যি মত আহিব সেই মতটো আমি চিল বক্সত গুৱাহাটীলৈকে আমি লৈ আহিম। আৰু এতিয়ালৈকে অমিত শ্বাহ ডাঙৰীয়াৰ বৈঠকৰ পাৰ্টি কাৰ্যালয়ত আমাৰ এই মুহূৰ্তলৈকে কোনো কাৰ্যসূচী চূড়ান্ত হোৱা নাই। তেখেতে এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত আহিব, ভাইব্ৰেণ্ট বৰ্ডাৰ ভিলেজ, যিটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভণি কৰিছে। সেই কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ জৰিয়তে তেখেতে আমাৰ ইণ্ডো বাংলাদেশ বৰ্ডাৰৰ এখন গাঁৱত তেখেত নিশা কটাব আৰু তাত এখন জনসভাতো অংশ ল'ব আৰু আমাৰ যি সীমাৱৰ্তী অঞ্চলত থকা লোকসকলৰ লগতো তেওঁ মত বিনিময় কৰিব। গতিকে এইখিনি কাৰ্যসূচী আমাৰ জনাত আছে, বাকীখিনি অফিচিয়েল প্ৰগ্ৰেমলৈ আহিলে আমি ক'ব পাৰিম। আমিতো ক'তো বাধা দিয়া নাই, এইবিলাক সংবাদ মাধ্যমত অহা খবৰহে, আমাৰ হাতত কাৰ্যকৰ্তাৰ হাতততো ক'তো শিলগুটি নাই। তেওঁলোকেতো ক'ব বিভিন্ন কথা, ৰাস্তাত বহি প্ৰতিবাদ কৰিছে দেখিছোঁ। এতিয়া কৰিব কি? একেখিনি মানুহে ঘূৰি আছে অসমখনত, 150-200 মানুহ, ক'ৰবাত হয়তো 500-600 হৈছে। গতিকে এইখিনিত আমি সেইটোৱে কংগ্ৰেছে এক্সপেক্ট কৰিব পাৰে, যিখিনি জেগাত এতিয়ালৈকে গৈছে। এতিয়া আচল তেওঁলোকৰ ঘাটিবিলাকত যেতিয়া যাব তেতিয়া মানুহ হয়তো অলপ বেছি হ'ব। কংগ্ৰেছৰ ঘাটিত যেতিয়া সোমাব তেতিয়া অলপ মানুহ হ'ব, তেতিয়া তেওঁলোকে বিভিন্ন কথা ক'ব পাৰিব। এতিয়া কথা ক'ব পৰা সুযোগ নাই, কেৱল বিজেপিক গালি পৰাৰে সুযোগ আছে, কাৰণ এইবিলাক অঞ্চলত কংগ্ৰেছৰ কোনো গ্ৰহণযোগ্যতা নাই। সেইকাৰণে তেওঁলোকে শংকিত বুলি মই শব্দ নকওঁ, তেওঁলোকে নিজেও জানে, প্ৰত্যেকজন কংগ্ৰেছৰ নেতাই জানে, মানে আগৰ সভাপতি ভূপেন বৰা ডাঙৰীয়ালৈকে সকলোৱে জানে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি নেতৃত্ব, এই নেতৃত্বত কংগ্ৰেছৰ ভিতৰত গভীৰ এটা অসন্তুষ্টি আছে। নহ'লেনো আৰু গৌৰৱ গগৈৰ আজি সভাপতিৰ পৰা এটা দায়িত্ব, আকৌ মিত্ৰতাৰ দায়িত্বটো আকৌ ভূপেন বৰা ডাঙৰীয়াৰ হাতলৈ যায় নেকি এই মুহূৰ্তত? আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী য'ত স্ক্ৰিনিং কমিটিৰ তেওঁ অধ্যক্ষ, তেওঁ অহাৰ বোধহয় কিবা কাৰ্যসূচীও শুনি আছোঁ, নাজানো, আহিব বোধহয়।
গতিকে যি ধৰণে ভূপেন বৰা ডাঙৰীয়াক কংগ্ৰেছক পৰা মানে নিধিৰাম চৰ্দাৰ কৰা হ'ল, ভূপেন বৰা ডাঙৰীয়াক নিধিৰাম চৰ্দাৰ কৰি পেলালে। গতিকে এইটো এটা কংগ্ৰেছৰ ভিতৰত যে ভয়ংকৰ বিদ্ৰোহ চলি আছে তাৰ প্ৰমাণ ভূপেন বৰা ডাঙৰীয়া। গতিকে ভূপেন বৰা ডাঙৰীয়ালৈ আমাৰ আহ্বান থাকিব, গতিকে তেখেতে যিখিনি তেখেতৰ মনৰ ভাৱ আছে সেইখিনি কংগ্ৰেছ নেতৃত্বৰ সন্মুখত ব্যক্ত কৰক, মানে একেবাৰে কি বুলি কয় স্পষ্টভাৱে। এতিয়া কংগ্ৰেছ বুলি ক'লে ৰকিবুলক বাদ দি অসমত কংগ্ৰেছ তেওঁলোকে ভাবিব নোৱাৰে। অৰ্থাৎ মিয়াৰ ভোট বা মিয়াৰ তুষ্টিকৰণ বাদ দি কংগ্ৰেছে ইয়াৰ ওপৰত 1 চেণ্টিমিটাৰো আগবাঢ়িব নোৱাৰে। গতিকে কংগ্ৰেছৰ এইটোৱেই আটাইতকৈ ডাঙৰ মানে এটা তেওঁলোকৰ সন্মুখত অহা মানে প্ৰত্যাহ্বান বুলি ক'ব লাগিব আমি আজিৰ দিনটোত, যে খিলঞ্জীয়া মানুহ বা এই গোটেই ঘটনাৰাজিত গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান ভ্ৰমণ, কালি আমি বিভিন্নজনৰ বক্তব্য শুনিছোঁ, কেপ্টেইন জিন্তু গগৈৰ মাতৃয়ে যিদৰে দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছে, এই দুখ আৰু ক্ষোভ প্ৰতিগৰাকী মাতৃৰ দুখ আৰু ক্ষোভ। কংগ্ৰেছে ভাবিব নালাগে যে কেৱল কেপ্টেইন জিন্তু গগৈৰ মাতৃয়ে ক্ষোভ প্ৰকাশ কৰিছে। অসমক ভালপোৱা খিলঞ্জীয়া আৰু ভাৰতৰ প্ৰতি যিসকল দায়বদ্ধ